পজ কৰ নমস্কাৰ, মই পুনৰবাৰ সকলোকে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহোম কিংডমৰ লাষ্ট ভিডিঅ' নহ'লেও অলমষ্ট আমি অন্তিম পৰ্যায়ে পাই গৈছোঁ আৰু আজি আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম ৰজাজন হৈছে শিৱসিংহ। লাষ্ট ক্লাছত মই তোমালোকক বা আপোনালোকক কৈছিলোঁ ৰুদ্ৰসিংহৰ বিষয়ে পাতিছিলোঁ, গদাধৰ সিংহৰ বিষয়ে পাতিছিলোঁ। এতিয়া ৰুদ্ৰসিংহৰে জ্যেষ্ঠ পুত্ৰজনৰ নাম হৈছে শিৱসিংহ। শিৱসিংহৰ বিষয়ে আমি কি জানিব লাগিব? শিৱসিংহৰ বিষয়ে আমি কেইবাটাও কথা জানিব লাগিব। আপোনালোকে ইয়াত এখন ছবি দেখা পাইছে। এই ছবিখন হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা শিৱদৌল। শিৱদৌলটো তেখেতৰ ৰাজত্ব কালতে নিৰ্মাণ কৰা হৈছিল। এতিয়া শিৱসিংহৰ কথা আমি কেইবাটাও জানিব লাগিব। এক নম্বৰ কথা, তেখেতৰ পিতৃয়ে যে কৈ গৈছিলে কৃষ্ণৰাম ভট্টাচাৰ্যক বা কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ ল'বলৈ কৈ গৈছিল, হয় নাই? ৰুদ্ৰসিংহই তেখেতৰ পুত্ৰসকলক কৈ গৈছিলে। চ' এতিয়া শিৱসিংহই শৰণ ল'ব, কিন্তু শৰণ লোৱাৰ আগতে কৃষ্ণৰাম ভট্টাচাৰ্যক, পণ্ডিত বা আচাৰ্য কৃষ্ণৰাম ভট্টাচাৰ্যক তেখেতে পৰ্বতীয়া গোসাঁই পাতে। পৰ্বতীয়া গোসাঁই এটা আমি ক'ব পাৰোঁ যে এটা বেলেগকে পষ্টে তেখেতে ক্ৰিয়েট কৰে, এটা নতুন পদবীৰ সৃষ্টি কৰে পৰ্বতীয়া গোসাঁই, আৰু সেই পদবীটোৰ প্ৰথম অধিকাৰী হয়গে কৃষ্ণৰাম ভট্টাচাৰ্য। পৰ্বতীয়া গোসাঁই মানে, পৰ্বতীয়া গোসাঁই শব্দটোৰ অৰ্থ যে গোটেই মা কামাখ্যা মন্দিৰটো বা কামাখ্যা দেৱালয় তেখেতৰ মানে অধীনত থাকিব, মানে চোৱা চিতা তেখেতে কৰিব লাগিব। কামাখ্যা দেৱালয়টোৰ আটাইতকৈ ইম্পৰ্টেণ্ট মুৰব্বীজনে হৈ পৰিল তেতিয়াৰে পৰা কৃষ্ণৰাম ভট্টাচাৰ্য। গোটেই পূজা অৰ্চনা কি কি নিয়মত হ'ব, পূজাবিলাকৰ তাত কি কি বিধি পালন কৰা হ'ব, গোটেই নিয়মখিনি। আৰু স্কলাৰসকলৰ মতে সেই যে কৃষ্ণৰাম ভট্টাচাৰ্যই যোনবিলাক নিয়ম কামাখ্যা দেৱালয়ত আৰম্ভ কৰিছিল, আজিলৈকে সেইবিলাক নিয়মে চলি আছে। ইনফেক্ট কৃষ্ণৰাম ভট্টাচাৰ্যই কোৱা হৈছে তাত এটা কালী মন্দিৰো স্থাপিত কৰিছিল, কিন্তু সেই কালী মন্দিৰটো এতিয়া নাই, তাৰ ভগ্নাৱশেষবিলাক আছে মই যিমান দূৰ জানো। এনিৱে, চ' পৰ্বতীয়া গোসাঁই পষ্টটো তেখেতে ক্ৰিয়েট কৰিলে। কোৱা হয় বহু সংখ্যক স্কলাৰ্ছৰ মতে শিৱসিংহ অলপ অন্ধবিশ্বাসী আছিল। অন্ধবিশ্বাসী ইন দ্য চেন্স যে এষ্ট্ৰলজিক বহুত বেছি মানি চলিছিল, আৰু যিহেতু মানি চলিছিল তেখেতক এজন কি বুলি কয় গণকে কৈছিলে, তেখেতক এজন গণকে ক'লে যে আপুনি যদি ৰজা হৈ থাকে আপুনি বিপদহে মাতিব। চ' আপুনি ৰজাৰ দায়িত্বভাৰ আপোনাৰ মানে বেলেগক আপুনি ৰজা পতাই ভাল। বেলেগক আপুনি দায়িত্বভাৰ চলাবলৈ দিয়ক, আপুনি অলপ মানে এটা ব্ৰেক লওক, কাৰণ আপুনি যদি এইখিনি সময়ত ৰজা হৈ থাকে তেন্তে আপুনি বিপদহে মাতি আনিব। সেইকাৰণে শিৱসিংহই তেখেতৰ প্ৰথমগৰাকী পত্নীক সেই দায়িত্বটো দিলে, আৰু তেতিয়াৰে পৰাই আমি তেখেতক ক'বলৈ ল'লো বৰ ৰজা ফুলেশ্বৰী। চ' বা আমি তেখেতক ফুলেশ্বৰী কোঁৱৰী বুলিও কওঁ। চ' তেখেতৰ প্ৰথম পত্নী আছিল, আৰু ফুলেশ্বৰী কোঁৱৰী সেইখিনি সময়ৰ পৰা বহুত শক্তিশালী হৈ গ'ল। ফুলেশ্বৰী কোঁৱৰীৰ আমি বিশেষকৈ দুটা কথা জানিব লাগিব। তেখেতৰ স্কলাৰসকলৰ মতে এটা ভাল ছাইড আছিল আৰু এটা বেয়া ছাইড আছিল। আমি বেয়া ছাইডটোৰ কথা বেছি পাতো, ভাল ছাইডটোৰ কথা সিমান নাপাতো। ভাল ছাইডটো আছিল যে তেখেতে ছোৱালীৰ শিক্ষাৰ কাৰণে যথেষ্টখিনি কৰি থৈ গৈছে। সেইকাৰণে খুব সম্ভৱ শিৱসাগৰত তেখেতৰ নামত এখন বিদ্যালয়ো আছে, এখন স্কুলো আছে ফুলেশ্বৰী কোঁৱৰীৰ নামত। তেখেতে কোৱা হয় যে যিটো সময়ত কোনেও কি বুলি কয় ছোৱালী শিক্ষাৰ বাবে একোৱে কৰা নাছিল, তেখেত ৰাণী হৈও নিজৰ ৰাজপ্ৰসাদৰ দুৱাৰবিলাক সাধাৰণ ছোৱালীৰ বাবে মুকলি কৰি দিছিল, আৰু সেই ৰাজপ্ৰসাদত সেই ছোৱালীবিলাকক নানান ধৰণৰ বস্তু শিকোৱা হৈছিল। সেইটো হ'ল তেখেতৰ ভাল ছাইড। আৰু কিছু সংখ্যক স্কলাৰ্ছে কয় যে মেবি তেখেতৰ অলপ ধৰ্মীয় গোড়ামী আছিলে, তেখেত শাক্ত পূজাৰী আছিল, আৰু কোৱা হয় যে তেখেতে শাক্ত ধৰ্মটোকে সেই সময়ৰ মানে তেখেতে বৰ বেছি প্ৰচাৰ কৰিবলৈ বিচাৰিছিল। আৰু তেতিয়া যোনটো বৈষ্ণৱ ধৰ্ম চলি আছিল, চ' বৈষ্ণৱ ধৰ্মতকৈও শাক্ত ধৰ্মটোক বেছি জনপ্ৰিয় কৰিব বা কৰি দিয়াৰ ইচ্ছা তেখেতৰ আছিল বুলি কিছু সংখ্যক স্কলাৰ্ছে কয়। আৰু সেইকাৰণে তেখেতে কি কৰিলে, এতিয়া ঠিক আছে, এনেতো চাব গ'লে ঢেৰ সত্ৰ আছিল। সত্ৰবিলাক মই তোমালোকক অলৰেডি বুজাইছোৱে। প্ৰতিখন সত্ৰ জড়িত হৈ থাকে বেলেগ বেলেগ সংহতিৰ লগত। তেওঁলোকৰ নিয়ম নীতিবিলাক বেলেগ বেলেগ থাকে। এতিয়া চাবলৈ গ'লে মায়ামৰা সত্ৰৰ কথা যে মই তোমালোকক কৈছিলো, মায়ামৰা সত্ৰৰ কিছুমান নিয়ম নীতি থাকে, যেনেকে মায়ামৰা সত্ৰৰ যিসকল অনুগামী তেখেতসকলে ভগৱন্ত আৰু তেখেতসকলৰ সত্ৰাধিকাৰৰ অবিহনে কাৰো আগত মূৰ নোদোৱাই, ৰজাৰ আগতো তেওঁলোকে মূৰ নোদোৱায়, কাৰো আগত মূৰ নোদোৱায়। চ' তেওঁলোকৰ এটা মানে সেইটো বহুত আগৰে পৰাই চলি আছে।
সেইটো তেওঁলোকৰ নিয়ম। চ' সেই নিয়মটোক এই ৰাণীগৰাকীয়ে বৰ এটা ভাল পোৱা নাছিল। ইনফেক্ট জানিব পৰা মতে স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ৰ পৰাই তেওঁলোকৰ ওপৰত অলপ চলপ অত্যাচাৰ হৈ আছিলে, কাৰণ ৰজাৰ সন্মুখতো যদি তুমি মূৰ নোদোৱা তেন্তে তুমি সেইটো সেই বিষয়টোৱে ৰজাক তোমাৰ খং উঠাবই ন। কিন্তু এতিয়া মানে বস্তুবিলাক কি হ'ল, কিন্তু এটা কথা, চ' সেইটো তেওঁলোকৰ এটা নিজৰ মানে ধৰক কি বুলি কয় ভগৱন্তৰ সন্মুখত অকলে তেওঁলোকে মূৰ দুৱাই, আৰু তেওঁলোকে মূৰ দুৱাইছিল কেৱল মাত্ৰ তেওঁলোকৰ সত্ৰাধিকাৰৰ সন্মুখত, আৰু তেওঁলোকৰ বাবে সত্ৰাধিকাৰজনক তেওঁলোকে বহুত বেছি সন্মান কৰিছিল। সত্ৰাধিকাৰজনৰ কথা তেওঁলোকে সহজে পেলাই দিয়া নাছিল, আৰু সত্ৰাধিকাৰৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণো আহুতি দিব পাৰিছিল। সিমানখিনি তেওঁলোকৰ নিষ্ঠা আছিল বা বিশ্বাস আছিল সত্ৰাধিকাৰৰ ওপৰত। এনিৱে, চ' এই নিষ্ঠা আৰু বিশ্বাস এতিয়া এই ৰাণীগৰাকীয়ে ভাঙিবলৈ চেষ্টা কৰিছিল বুলি কয়। আৰু কি কৰিল তেখেতে, তেখেতৰ সময়ত যেতিয়া তেখেত বৰ ৰজা হৈ আছিল, তেখেতে ডাঙৰ এখন যজ্ঞ পাতিছিল বা এটা 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 ধাৰ্মিক অনুষ্ঠান পাতিছিল, আৰু সেই ধাৰ্মিক অনুষ্ঠানটোত যিহেতু তেখেত শাক্ত ধৰ্মত তেখেতৰ বিশ্বাস আছিল, আৰু শাক্ত ধৰ্মৰ এটা অবিচ্ছেদ্য অংগ হৈছে বলি, জন্তু বলি দিয়া প্ৰথাটো। চ' তেখেতে সেই যোনটো অনুষ্ঠান পাতিছিল তাত বলি দিয়া হৈছিল, আৰু বলি দিয়া প্ৰাণীটোৰ তেজেৰে যেতিয়া অনুষ্ঠানটো শেষ হ'ল, তেতিয়া গোটেই গোসাঁইবিলাকত যি যোনবিলাক সত্ৰৰ পৰা গোসাঁইবিলাক আহিছিল তেওঁলোকক কপালত সেই বলি দিয়া তেজেৰে ফুট দিব ল'লে। আৰু ঠিক তেনেকে যিজন ক্ষুদ্ৰ গোসাঁই মানে অৰ্থাৎ মায়ামৰা সত্ৰৰ যিজন সত্ৰাধিকাৰ আহিছিল বা গোসাঁই আহিছিল বা মহন্ত আহিছিল, তেখেতৰ কপালতো সেই বলি দিয়া প্ৰাণীটোৰ তেজেৰে এটা ফুট দিলে। সেই ঘটনাটো বহুত বেছি অপমানজনক আছিল, আৰু সেই ঘটনাটোৱে কেৱল মাত্ৰ সেই ক্ষুদ্ৰ সত্ৰাধিকাৰজনকে অপমানিত কৰা নাছিল, গোটেই মায়ামৰা সত্ৰৰ লগত জড়িত থকা যিমান মানুহ আছিল, যিমান অনুগামী আছিল, লাহে লাহে মায়ামৰা সত্ৰটো বহুত বেছি জনপ্ৰিয় হৈ উঠিছিল তেওঁলোকৰ আদৰ্শৰ বাবে, তেওঁলোকৰ নীতি শিক্ষাৰ বাবে, তেওঁলোকৰ শিক্ষাৰ বাবে, তেওঁলোকৰ কিছুমান ভেলিউজৰ বাবে। চ' সেইকাৰণে গোটেই মানুহখিনিকে অপমানিত কৰিছিল, গোটেই মানুহখিনিৰ বহুত বেছি খং উঠিছিল। অ'কে, এইটো কথাও তোমালোকে জানি থোৱা। তাৰপিছত কি বুলি কয়, বৰৰজা ফুলেশ্বৰীৰ মৃত্যু হ'ল। বৰৰজা ফুলেশ্বৰীৰ মৃত্যু হোৱাৰ পিছত শিৱসিংহই পুনৰবাৰ বিয়া পাতিলে। অ'কে, পুনৰবাৰ বিয়া কৰিলে, আৰু এইবাৰ তেখেতৰ পত্নীৰ নাম হৈ গ'ল, আৰু তেওঁকো এতিয়া তেখেতৰ দ্বিতীয়গৰাকী পত্নীকো তেখেতে বৰ ৰজা পাতে, আৰু তেখেতৰ নাম হ'লগে বৰ ৰজা অম্বিকা। বৰ ৰজা অম্বিকাৰ বিষয়ে কি জানিব লাগিব? বৰ ৰজা অম্বিকাই শিৱসাগৰ চহৰখনৰ এটা আটাইতকৈ মনোৰম দৃশ্য হৈছে শিৱদৌল, হয় নাই? বৰপুখুৰীৰ পাৰতে অৱস্থিত। বৰপুখুৰীটো তেখেতে খান্দা, বৰ ৰজা অম্বিকাৰ সময়ত খান্দা, আৰু শিৱদৌলটো তাৰ পাৰতে নাই জানো? শিৱদৌলটো এটা আটাইতকৈ মনোৰম দৃশ্য, অ'কে, শিৱসাগৰ চহৰখনৰ। চ' শিৱদৌলটো তেখেতে খান্দা, অ'কে, বৰ ৰজা অম্বিকা। তাৰপিছত বৰ ৰজা অম্বিকাৰো মৃত্যু হ'ল বুলি কয়, আৰু বৰ ৰজা অম্বিকাৰ পিছত তেখেতে পুনৰবাৰ বিয়া পাতিলে এনাদৰী। চ' আমি ইমানখিনি জানিব নালাগে, কিন্তু শিৱসিংহই কেইবাটাও মন্দিৰ বনাই গৈছে। ইনফেক্ট শিৱসিংহৰ বিষয়ে মই তোমালোকক যদি এটা ইম্পৰ্টেণ্ট কথা কওঁ, বহুতে নাজানে এইটো কথা, যে শিৱসিংহৰ সময়ত আটাইতকৈ বেছি মাটিৰ অনুদান দিয়া হৈছিল ব্ৰাহ্মণসকলক। আটাইতকৈ বেছি মাটিৰ অনুদান ব্ৰাহ্মণসকলক আৰু মন্দিৰক, যাক আমি ব্ৰাহ্মোত্তৰ আৰু দেৱোত্তৰ বুলি কওঁ। অ'কে, ব্ৰাহ্মোত্তৰ লেণ্ড, ব্ৰাহ্মোত্তৰ মাটি মানে ব্ৰাহ্মণসকলক যিবিলাক মাটি দান দিয়া হয়, আৰু দেৱোত্তৰ মানে যিবিলাক মাটি মন্দিৰক দান দিয়া হয়। আটাইতকৈ বেছি মানে আহোম স্বৰ্গদেউসকলৰ ভিতৰত আটাইতকৈ বেছি তেখেতে মাটি দান দি গৈছে, আৰু তেখেতে কেইবাটাও মন্দিৰো বনাইছে। অ'কে, তেখেতে কেইবাটাও মন্দিৰো বনাইছে। তেখেতৰ সময়তে উগ্ৰতাৰা মন্দিৰ বনোৱা হৈছিলে। জাষ্ট মই তোমালোকক এটা মন্দিৰৰ কথা কৈ থলো। চ' এনিৱে, আমি এইখিনি কথা জানিব লাগিব শিৱসিংহৰ বিষয়ে। শিৱসিংহৰ পিছত ৰজা হৈছিল প্ৰমত্ত, কি বুলি কয়, আই এম ছ' চৰি, অ'কে, শিৱসিংহৰ পিছত ৰজা হৈছিল প্ৰমত্ত সিংহ, নাইকিয়া হ'ল। অ'কে, শিৱসিংহৰ পিছত ৰজা হৈছিল প্ৰমত্ত সিংহ। অ'কে, ৰাজেশ্বৰ সিংহ ৰজা হোৱা নাছিল, প্ৰমত্ত সিংহ ৰজা হ'ল। প্ৰমত্ত সিংহৰ কথা আমি কি জানিব লাগিব? প্ৰমত্ত সিংহৰ কথা আমি এইটো জানিলে হ'ল যে প্ৰমত্ত সিংহই যোনটো ৰাজপ্ৰসাদ নহয়, যোনটো ৰংঘৰ তেখেতৰ ককাকে বনাই থৈ গৈছিলে। অ'কে, তেখেতৰ ককাক নহয়, আই এম ছ' চৰি, তেখেতৰ দেউতাকে বনাই থৈ গৈছিল, কাৰণ প্ৰমত্ত সিংহ ৰুদ্ৰসিংহৰ পুতেকে হয়। চ' তেখেতৰ দেউতাকে যোনটো ৰংঘৰ বনাই থৈ গৈছিল, সেই ৰংঘৰটো ৰুদ্ৰসিংহই কাঠেৰে আৰু বাঁহেৰে বনাই থৈ গৈছিলে। এতিয়া প্ৰমত্ত সিংহই সেই ৰংঘৰটো আজিৰ তাৰিখত আমাৰ সন্মুখত যোনটো ৰংঘৰ আছে, হয়নে নহয়, তোমাৰ কি বুলি কয়, শিৱসাগৰ চহৰত যোনটো ৰংঘৰ আছে ৰূপহী পথাৰত, চ' সেই ৰংঘৰটো নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহ। অ'কে, বুজি পাইছা নহয় মই কি কৈছো? চ' এইখিনি কথা জানিব লাগিব আমি প্ৰমত্ত সিংহৰ বিষয়ে। তাৰপিছত
আহিলে আমাৰ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ আমাৰ কাৰণে এজন ইম্পৰ্টেণ্ট ৰজা, ঠিক আছে। ৰাজেশ্বৰ সিংহ আমাৰ কাৰণে ইম্পৰ্টেণ্ট ৰজা। ৰাজেশ্বৰ সিংহৰ সময়তে বৰ্তমানৰ তলাতল ঘৰটো নিৰ্মাণ হৈছিল, ঠিক আছে। কিন্তু ৰাজেশ্বৰ সিংহৰ সময়ত আৰু এটা ঘটনা ঘটিছিল। ৰাজেশ্বৰ সিংহৰ সময়ত এখন যুদ্ধ হৈছিল, যোনখন যুদ্ধক আমি লতা কটা ৰণ বুলি কওঁ। লতা কটা ৰণ, একচুৱেলি যুদ্ধখন হ'বই নাপালে। একচুৱেলি চাবলৈ গ'লে যুদ্ধখন হ'বই নাপালে, কিন্তু তথাপিও আমি লতা কটা ৰণৰ যুদ্ধ বুলিয়ে কওঁ। কাহিনীটো কি আছিল যে ৰাজেশ্বৰ সিংহৰ সময়ত মণিপুৰৰ যোনজন ৰজা আছিল, সেই সময়ৰ মণিপুৰৰ ৰজাজনে তেখেতৰ পৰা হেল্প বিচাৰিলে। তেখেতৰ পৰা হেল্প কিয় বিচাৰিলে? বিকজ মণিপুৰক কোনে এটেক কৰিছিল? মণিপুৰক এটেক কৰিছিল বৰ্মাই, বা আমি অসমীয়াত মান বুলি কওঁ। অ'কে, যিসকল মানে অসমকো পাছলৈ গৈ 1817 1817 চনৰ পৰা এটেক কৰা আৰম্ভ কৰিব, 3টা বৰ্মিজ ইনভেশ্যনৰ বিষয়ে চাগে আপোনালোকে শুনিছে। চ' তেখেতসকলে এতিয়া মণিপুৰক এটেক কৰে। মানে মণিপুৰক মানে এটেক কৰাৰ লগে লগে বা মানে মণিপুৰক আক্ৰমণ কৰাৰ লগে লগে মণিপুৰৰ ৰজাই সহায় বিচাৰি মেছেজ পঠিয়াই বা বাৰ্তা এটা পঠিয়াই কালে? ৰাজেশ্বৰ সিংহলে। কোৱা হয় যে প্ৰথম অৱস্থাত মণিপুৰৰ ৰজাজনক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল, কিন্তু শেষত গৈ এজন মানুহ আগবাঢ়ি আহিল। মানে এটা ফ'ৰ্চ তৈয়াৰ কৰা হ'ল আৰু এই ফ'ৰ্চটোক পঠোৱা হ'ল। সেই ফ'ৰ্চটো মানে ধৰক এটা ফ'ৰ্চ তৈয়াৰ কৰা হ'ল নহয়, সেই ফ'ৰ্চটোৱে যোনটো ৰাস্তা দি গৈছিল, এতিয়া মণিপুৰ ইমানো ওচৰত নাই নহয়, চ' সেই ৰাস্তাটো বহুত বেছি দুৰ্গম আছিল। মানে তাহাঁতি হাবি কাটি কাটি যাবলগীয়া হৈছিল। হাবি কাটি কাটি ৰাস্তাটো ইমানেই দুৰ্গম হৈছিল যে তেওঁলোকে হাবি কাটি কাটি গৈছিল যদিও তেওঁলোকে মানে গোটেই হাবিখন কাটিব নোৱাৰিলে। আৰু যিহেতু আৰু এনেকুৱা এটা পৰ্যায় আহি পালে যেতিয়া তেওঁলোকে হাৰ মানিলে, তেওঁলোকে জানিলে, মানে তেওঁলোকে উপলব্ধি কৰিব পাৰিলে যে আমি গোটেই হাবিখন এনেও কাটিব নোৱাৰো, আৰু এনেকে গৈ থাকিলে খুব সোনকালে গোটেই সৈনিকবিলাকৰ মৃত্যু হ'ব। কাৰণ কোৱা হয় যে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেই ফ'ৰ্চটোৱে সেইখিনি সময়ত। কাৰণ তেওঁলোকক যোনখিনি মানুহে নৰ্মেলি খাদ্য দিছিল, সেই মানুহখিনিয়ে তেওঁলোকক খাদ্যও দিয়া বন্ধ কৰি পেলালে। কাৰণ সেই মানুহখিনিৰ লগত সেই মানুহখিনিয়ে কিবা এটা কাৰণত আহোম ৰজাক বেয়া পাই থৈছিলে। চ' নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ল তেওঁলোক, আৰু আধাৰ পৰাই তেওঁলোক উভতি আহিল। তেওঁলোকে উপলব্ধি যেতিয়া কৰিলে আৰু আমি আগবাঢ়ি যাব নোৱাৰো, লাগিলে আমি যিমানে কাটি কাটি গৈ থাকো কিন্তু আমি শেষ নহয়, মানে এই জাৰ্ণিটো শেষ নহ'ব, সেইখিনি পৰা উভতি গুচি আহিলে। চ' কিন্তু সেই ঘটনাটো ঘটিছিল কাৰণে সেই কেম্পেইনটোক বুলি ক'লে বেছি শুদ্ধ হ'ব। এই কেম্পেইনটোক আমি লতা কটা ৰণ বুলি কওঁ, কাৰণ ৰণখন চাবলৈ গ'লে নহ'লে। চ' তেওঁলোক উভতি আহিলে। উভতি অহাৰ পিছত ৰাজেশ্বৰ সিংহই তেওঁলোকক পুনৰবাৰ যাবলৈ ক'লে এটা বেলেগ এটা ৰাস্তা দি। চ' পুনৰবাৰ তেওঁলোক গ'ল বেলেগ এটা ৰাস্তা দি। এইবাৰ তেওঁলোকে যাবলৈ ল'লে একেবাৰে নগাঁও হয় এটা বেলেগ এটা ৰাস্তা দি তেওঁলোকে যাবলৈ ল'লে। কিন্তু এইবাৰ মণিপুৰলৈ গৈ পোৱাৰ আগতেই মণিপুৰখন তেতিয়া মানৰ অধীনত আছিলে। চ' মানসকলে গম পালে যে এটা ফ'ৰ্চ আহি আছে, আহোম ৰজাই পঠিয়াইছে। চ' আহোম ৰজাৰ ফ'ৰ্চটো মণিপুৰলৈ যোৱাৰ আগতেই মানসকল মণিপুৰৰ পৰা তেওঁলোকৰ নিজৰ ঘৰলৈ গুচি গ'ল। কিন্তু ইভেঞ্চুৱেলি গৈ আহোম ফ'ৰ্চটো বা আহোম আৰ্মিটোৱে গৈ মণিপুৰ পালেগে। অ'কে, আহোম ৰজাৰ ৰাজেশ্বৰ সিংহৰ আৰ্মিটোৱে গৈ মণিপুৰ পালেগে, আৰু মণিপুৰৰ যোনজন ৰজা আছিল, চাবলৈ গ'লে আহোম ফ'ৰ্চটো গৈ আছিল কাৰণেহে মানসকল তাৰপৰা গুচি গ'ল। চ' চিৰকৃতজ্ঞ হৈ ৰ'ল। অ'কে, মণিপুৰৰ ৰজাজন আহোম ৰজাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ'ল, আৰু এই কৃতজ্ঞতাক প্ৰকাশ কৰিবলৈ তেখেতে বহুত বেছি উপকৃত হ'ল। তেখেতে বহুত বেছি ভাল পালে এই যোনটো জেষ্টাৰ, এই যোনটো তেখেতক সহায় কৰিলে ৰাজেশ্বৰ সিংহই এনেকুৱা এটা বিপদগামী সময়ত। তেখেত বহুত বেছি সন্তুষ্ট হ'ল, তেখেতে বহুত বেছি ভাল পালে, আৰু সেই সম্বন্ধটোক আৰু বেছি কটকটীয়া কৰি তুলিবলৈ তেখেতে তেখেতৰ এগৰাকী জীয়ৰীক বিয়া দিলে ৰাজেশ্বৰ সিংহলে। অ'কে, তেখেতে এগৰাকী জীয়ৰীক বিয়া দিলে ৰাজেশ্বৰ সিংহলে, আৰু সেই জীয়ৰীগৰাকীৰ নাম কুৰংগ নয়নী। কুৰংগ নয়নী। অ'কে, তোমালোকে ইমানখিনি জানিব লাগিব ৰিগাৰ্ডিং ৰাজেশ্বৰ সিংহ। অ'কে, ৰাজেশ্বৰ সিংহৰ কথা কয় স্কলাৰসকলে যে ৰাজেশ্বৰ সিংহই খুব সম্ভৱ আছিল আহোম ৰাজ্যৰ শেষৰজন শক্তিশালী ৰজা। তেখেতৰ পিছত আৰু শক্তিশালী ৰজা নাই। অ'কে, গৌৰীনাথ সিংহই কওক, লক্ষ্মী সিংহই কওক, তেখেতসকল সিমান শক্তিশালী নাছিলে। ৰাজেশ্বৰ সিংহ এজন ভাল ৰজা আছিল। হি ৱাজ এ ষ্ট্ৰং ৰুলাৰ, ষ্ট্ৰং এডমিনিষ্ট্ৰেটৰ, আৰু শক্তি প্ৰদৰ্শন কৰিছিলোঁ, কাৰণ নহ'লে মণিপুৰৰ ৰজাক সহায় কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন। চ' তেখেতৰ শক্তি আছিল, তেখেতৰ সাহস আছিল। চ' আমি ইমানখিনি জানিব লাগিব ৰাজেশ্বৰ সিংহৰ বিষয়ে। আৰু এই নামটো তোমালোকে মনত থবা, কুৰংগ নয়নী, কাৰণ পিছলৈ গৈ লক্ষ্মী সিংহৰ সময়ত কুৰংগ নয়নীয়ে এটা বিৰাট ডাঙৰ ভূমিকা পালন কৰিব আহোম ৰাজ্যখনক জীয়াই থোৱাত। চ' এনিৱে এইখিনি আমি জানিব লাগিব ৰিগাৰ্ডিং ৰাজেশ্বৰ সিংহ। এতিয়া চোৱা, ৰাজেশ্বৰ সিংহৰ সময়তে যোনজন বৰবৰুৱা আছিল, তেখেতৰ নাম আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কিন্তু যদিও তেখেত আছিল ৰাজেশ্বৰ সিংহৰ সময়ত, ৰাজেশ্বৰ সিংহ যিহেতু শক্তিশালী আছিল, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তেখেতৰ মন মতন কাম কৰিবলৈ পৰা নাছিল। কিন্তু
লক্ষ্মী সিংহ সিমান শক্তিশালী নাছিলে ওকে নিয়ম মতে হ'ব লাগিছিল আৰু এজন ওকে ৰুদ্ৰসিংহৰ আৰু এজন ল'ৰা ৰজা হ'ব লাগিছিল ওকে তেখেতৰ নাম বৰ্জনা গোহাঁই কিন্তু বিশেষ কিছুমান কাৰণত তেখেতক ৰজা হ'বলৈ দিয়া নাছিল ওকে কোৱা হৈছিল যে তেখেতৰ ৰংটো অলপ কলা সেইকাৰণে তেখেতক ৰজা হ'বলৈ দিয়া নাছিল আৰু কিবা চাগে তেখেতৰ বিৰুদ্ধে কিছুমান ষড়যন্ত্ৰ চলিছিল সো তেখেতৰ মনত এটা খুব থাকি গ'ল ওকে তেখেতৰ মনত এটা খুব থাকি গ'ল মই কাৰ কথা কৈ আছো মই কৈ আছো বৰ্জনা গোহাঁইৰ মনত এটা খুব থাকি গ'ল আৰু সেই খুবটো পিছলৈ ওলাই আহিব মানে আহোম ৰাজ্যৰ প্ৰতি এটা তেখেতৰ মনত খুব থাকি গ'ল কাৰণ তেখেতক ৰজা হ'বলৈ দিয়া নাছিল এনিৱে লক্ষ্মী সিংহ ৰজা হ'ল ওকে লক্ষ্মী সিংহ ৰুদ্ৰসিংহৰ পুতেক নহয় দেই লক্ষ্মী সিংহৰ সময়ত কিন্তু এই যিজন ব্যক্তি আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেখেত বহুত বেছি শক্তিশালী হৈ গৈছিল কোৱা হয় যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ মানে লক্ষ্মী সিংহ কেৱল মাত্ৰ এজন পাপেট কিঙৰ নিচিনা আছিল ইনফেক্ট কীৰ্তিচন্দ্ৰ বৰবৰুৱাই লক্ষ্মী সিংহক ৰজা পাতিছিল সো এইবাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা কিং মেকাৰ হৈ গ'ল আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ যদি মই আপোনালোকক কথা ক'বলৈ যাওঁ বহুত বেছি অহংকাৰী আছিল বহুত বেছি ফিতাহি মাৰি থাকে ওকে প্ৰত্যেকটো কথাতে বহুত বেছি ফিতাহি মাৰে আৰু তেখেতক যদি কোনোবাই সন্মান নজনায় তেখেতে বহুত বেছি বেয়া পায় আৰু সেই মানুহজনক শান্তিত থাকিব নিদিয়ে মানে আমি ইংলিছত যাক ইগো বুলি কওঁ হি ৱাজ এ পাৰ্চন ফুল অফ ইগো ওকে হি হ্যাড আ ভেৰি ভেৰি মানে strong sense of pride থাকিলে বাৰু ঠিকে আছে but his ego was immensely inflated বহুত বেছি ইগো আছিল বহুত বেছি অহংকাৰী আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱা বহুত বেছি অহংকাৰী আছিল এতিয়া লক্ষ্মী সিংহৰ কথা আমি কি জানিব লাগিব হে এবাৰ কি হৈছিল সো লক্ষ্মী সিংহ মানে একেবাৰে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ প্ৰভাৱত আছিল এবাৰ কোৱা হয় যে বা আমি আহোম বুৰঞ্জীত পাওঁ ৰজা অৰ্থাৎ লক্ষ্মী সিংহৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা নাৱেৰে কৰবাৰ পৰা আহি আছিল যেতিয়া জলৈ তেওঁলোক গৈ আছিল সেই ঠাইখিনি যেতিয়া গৈ পালে আৰু নাৱৰ পৰা যেতিয়া নামিলে নাৱৰ পৰা নমাৰ লগে লগে সেইখিনিতে মানে নৈ পাৰতে ৰৈ আছিল ক্ষুদ্ৰ মহন্তজন মানে ক্ষুদ্ৰ মহন্ত মানে কি মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰজন তাত কিবা এটা কাৰণত ৰৈ আছিল চাগে তেখেতো নাৱলে অপেক্ষা কৰি আছিল কাৰণ সেইটো মানে ইট ৱাজ লাইক এ পোৰ্ট য'ত মানে নাওবিলাক আহে সো যেতিয়া সেই ক্ষুদ্ৰ মহন্তজনে বা তোমাৰ কি বুলি কয় সত্ৰাধিকাৰজনে যেতিয়া লক্ষ্মী সিংহক দেখিলে তো লক্ষ্মী সিংহক মানে কি বুলি কয় নমস্কাৰ দিলে মানে যোনটো তোমাৰ পৰম্পৰাগতভাৱে অসমত চলি আহিছে নমস্কাৰ দিলে বা ৰজাক এটা মানে যোনখিনি সন্মান দিব লাগে ৰজাক সেই সন্মানখিনি দিলে কিন্তু ৰজাৰ লগত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সন্মান নিদিলে মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ আগৰে পৰা এটা ভাল ইমপ্ৰেছন নাছিলে ভাল ছবি নাছিলে ওকে তেখেতক মানে যোনখিনি এতিয়া মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰো মান সন্মান আছে তেখেতৰো এটা মৰ্যাদা আছে তেখেতেও সেই কথাটো জানিছিলে তো কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নিচিনা মানুহক সন্মান দিয়াটো তেখেতে জৰুৰী বুলি ভবা নাছিলে সো কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সন্মান নিদিয়াৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তেখেতৰ লগত বহুত বেছি গালিগালাজ কৰিলে তেখেতক অপমানিত কৰিলে তেখেতক নানান ধৰণৰ কি বুলি কয় বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিলে নানান ধৰণৰ বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছে তেখেতক তুচ্ছ তাচ্ছিল্য কৰিছে সো এইটো এটা এপিছড তাৰ পিছত আমি জানো এবাৰ কি হৈছিল এবাৰ আপোনালোকে চাগে মৰাণ জনগোষ্ঠীটোৰ নাম শুনিছে সো মৰাণ সকলো মানে কি বুলি কয় মৰাণ সকলকো আহোম ৰজাই বেলেগ বেলেগ কামত নিযুক্ত কৰিছিল কিন্তু এটা তেওঁলোকৰ মাজত প্ৰধান কাম এটা আছিল যে আহোম ৰজাক তেওঁলোকে হাতী সাপ্লাই দিছিলে ওকে হাতী চুঙি নামৰ এটা খেল জড়িত হৈ আছিল আহোমসকলক হাতী সাপ্লাই দিয়াৰ কাৰণ মৰাণ আৰু হাতীৰ মাজত এটা বিশেষ সম্পৰ্ক আছে সেই গানটো ওলাইছিল নহয় মাজতে হলো ললো লাই সো সেইকাৰণে মৰাণ সকলৰ মাজৰ এটা খেলে আহোম ৰজাক হাতী সাপ্লাই দিছিল ঠিক আছে সো তেনেকুৱা এজন মানুহৰ নাম আছিল সেই মৰাণ সকলৰ এজন নেতা আছিল হাতী সাপ্লাই দিয়া গ্ৰুপটোৰ এজন নেতা আছিল বা আমি ক'ব পাৰো যে মৰাণ সকলৰে এজন নেতা আছিল তেখেতৰ নাম আছিল নাহৰ কি নাম আছিল তেখেতৰ নাহৰ ওকে নাহৰ বোলা মানুহজনে যেতিয়া এবাৰ হাতী লৈ গৈছিল ৰজাৰ ওচৰলৈ ওকে কাৰণ হাতীবিলাক তেখেতে লৈ গৈছিল ন ৰজাৰ মানুহবিলাকে পৰীক্ষা কৰিব ঠিকে আছে নে নাই সো ৰজাৰ ওচৰলৈ যেতিয়া লৈ গৈছিল ডাইৰেক্ট ৰজাৰ ওচৰলৈ লৈ গৈছিল মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওচৰলৈ নিনি ডাইৰেক্ট ৰজাৰ ওচৰলৈ কিয় লৈ গলি বুলি এই নাহৰ বোলা মানুহজনৰ কাণ কাটি পেলালে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই আৰু নাহৰ এলাপচা মানুহ নাছিল নাহৰ আছিল মৰাণ সকলৰ লিডাৰ ওকে মৰাণ সকলৰ লিডাৰ আছিল নাহৰ সো নাহৰৰ কাণখন কাটি পেলালে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই জাষ্ট বিকজ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক আগতে হাতীবিলাক দেখুৱা নাছিল চিধা ৰজাৰ ওচৰলৈ গৈছিল মানে তেনেকুৱা টাইপৰ মানুহ এজন আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা এতিয়া মই তোমালোকক এইবিলাক কথা কিয় কৈ আছো কাৰণ এই দুটা ঘটনাৰ পিছত মানে স্পেচিয়েলি এতিয়া যে নাহৰৰ লগত যোনটো ঘটনা ঘটিলে নাহৰ চিধা আহিলে তাৰ পিছত কাৰণ মই কৈছোৱে এতিয়া মৰাণ আৰু মায়ামৰা সত্ৰৰ মাজত থকা সম্বন্ধটো কি মায়ামৰা সত্ৰৰ ঢেৰ অনুগামী আছিলে
অ'কে, বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা তালে মানুহ গৈছিলে আৰু তেওঁলোকক আমি জেনেৰেলি ক'বলৈ গ'লে আমি তেওঁলোকক মটক বুলি কওঁ। এতিয়া কথা হ'ল যে বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা মানুহ আছিল, কিন্তু আটাইতকৈ বেছি সংখ্যক মানুহ মৰাণ জনগোষ্ঠীৰ পৰা আছিল। মানে মায়ামৰা সত্ৰত মৰাণসকলৰ প্ৰভাৱ আটাইতকৈ বেছি আছিলে, ঠিক আছে, যদিও সকলো মানুহ সমান আৰু। চ' নাহৰ বোলা মানুহজন চিধা গ'ল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰলৈ, কাৰণ এইখিনি সময়ত নাহৰ ক্ষোভিত হৈ আছিল। চ' নাহৰৰ মতে কিবা এটা আমি আৰম্ভ কৰিব লাগে, বহুত হৈ গ'ল, বহুত সহ্য কৰিলো আৰু আমি সহ্য কৰিব নোৱাৰো। আনফালে আকৌ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰজনো ক্ষোভিত হৈ আছিল। অ'কে, তেখেতৰো খং উঠিছিল, কাৰণ তেখেতকো আবুল তাবুল কৈ থৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই। চ' সেইকাৰণে গোটেই গ্ৰুপটোৱে মিলি, বা আৰু ঢেৰ কাৰণ আছিল, মই কৈ আছো ইমিডিয়েট কাৰণ। অ'কে, মই এতিয়া মানে মোৱামৰীয়া বিদ্ৰোহৰ ফালে গৈ আছো, চাগে আপোনালোকে উপলব্ধি কৰিব পাৰিছে বা তোমালোকে চাগে বুজি পাইছাই। কিন্তু আমি এটা কথা জানিব লাগিব যে কিয় আৰম্ভ হ'ল। দিছ ইজ জাষ্ট দ্য ইমিডিয়েট ৰিজন, এইটো ইমিডিয়েট কাৰণ হয়। বহুত আগৰে পৰাই তেওঁলোকৰ ওপৰত মই কৈছোৱে যে ৰজা আৰু মায়ামৰা সত্ৰৰ অনুগামীসকলৰ মানে মাজত একেবাৰে মিল নাছিল। অ'কে, মিল নাছিলে। ৰজাইও তেওঁলোকক কেতিয়াও ছাপোৰ্ট নকৰে, আৰু ৰজাই সেইকাৰণে ব্ৰাহ্ম সংহতিৰ আণ্ডাৰত থকা সত্ৰবিলাকক ৰজাই ছাপোৰ্ট কৰে, তেওঁলোকক এলাগীকে ৰাখে, কাৰণ জানে তেওঁলোকৰ মাজত একতা আছে। তেওঁলোকে যদি এবাৰ যদি মন বনাই লয় বা তেওঁলোকে যদি বিচাৰে, তেওঁলোকে ৰজাৰ এগেইনষ্টত থিয় হ'ব পৰা তেওঁলোকৰ ক্ষমতা আছে, সাহসো আছে, কাৰণ তেওঁলোকক একত্ৰিত কৰি থৈ তেওঁলোকৰ কিছুমান আদৰ্শই সেইবুলি জানিছিল। চ' তেওঁলোকক এলাগীকে ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত সেইকাৰণে মাজে মাজে অত্যাচাৰ কৰা হৈছিলে, নোহোৱা নহয়। চ' এতিয়া সেইবিলাকতো অ'কে, সেইবিলাক কাৰণ আছিলে। তাৰপিছত তোমালোকক মই অলপ আগতে কৈছিলোৱে কি বুলি কয়, আমাৰ অ'কে, বৰ ৰজা ফুলেশ্বৰীৰ টাইমতো এটা ঘটনা ঘটি গৈছিল, সেইটো তেওঁলোকৰ বাবে বিৰাট ডাঙৰ মানে এটা অপমান আছিল। চ' এনিৱে, সেই সকলোবিলাক কাৰণত এতিয়া যিহেতু এইটো ঘটনা ঘটিলে, তাৰপিছত মায়ামৰা সত্ৰাধিকাৰ যোনজন মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল যোনজন সেইখিনি সময়ত তেখেতে পাৰ্মিশ্যন দিলে। অ'কে, তেখেতে পাৰ্মিশ্যন দিবই লাগিব, কাৰণ মায়ামৰা সত্ৰৰ অনুগামীসকলে তেখেতক নুসুধাকে বা তেখেতৰ লগত পৰামৰ্শ নকৰাকৈ একো কাম নকৰে। চ' এট লাষ্ট তেখেতে পাৰ্মিশ্যন দিলে, আৰু পাৰ্মিশ্যন দিয়াৰ ফলত 1769ত যোনটো বিদ্ৰোহ আৰম্ভ হ'ল, আমি সেই বিদ্ৰোহটোকে মোৱামৰীয়া বিদ্ৰোহ বুলি কওঁ। 1769ত এই বিদ্ৰোহটো আৰম্ভ হ'ল। এই বিদ্ৰোহটো ইমানে ভয়ানক হৈ গ'ল, এই বিদ্ৰোহটোৱে এনেকুৱা এটা ভয়ানক ৰূপ ল'লে যে, আৰু এইখিনি সময়ত লক্ষ্মীসিংহ ৰজা আছিলে। অ'কে, লক্ষ্মীসিংহ ৰজা আছিল। 1769ত মোৱামৰীয়া বিদ্ৰোহটো আৰম্ভ হ'ল ফাৰ্ষ্ট। অ'কে, মোৱামৰীয়া বিদ্ৰোহ এনে চাবলৈ গ'লে 3বাৰ মান হয়, কিন্তু প্ৰথমবাৰৰ বাবে 1769ত আৰম্ভ হয়। আৰু এই মোৱামৰীয়া বিদ্ৰোহ ভাগৰ হিৰো বুলি যদি আমি কওঁ, মানে আটাইতকৈ বেছি কাৰ ভূমিকা আছিল, আটাইতকৈ বেছি ভূমিকা থকা মানুহজনৰে নাম হৈছে ৰাঘৱ মৰাণ। অ'কে, বিৰাট শক্তিশালী, বিৰাট প্ৰতাপী আছিলে তেখেত ৰাঘৱ মৰাণ। এতিয়াও যদি আপোনালোকে কিছুমান মৰাণ গাঁৱলৈ যায়, মৰাণসকলৰ বাবে ৰাঘৱ মৰাণ এজন হিৰো। অ'কে, আৰু ৰাঘৱ মৰাণ দিৱসো আমি পালন কৰোঁ, সেইকাৰণে আপোনালোকে মৰাণ গাঁৱলৈ গ'লে ৰাঘৱ মৰাণৰ ষ্টেচু আপোনালোকে দেখা পাব। এনিৱে, মই আপোনালোকক এইটো কথা ক'বলৈ বিচাৰিছো যে ৰাঘৱ মৰাণ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ হৈ পৰিছিল এই মানে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত। আৰু ৰাঘৱ মৰাণে কি কৰিছিল, চ' শেষত গৈ কি হৈছিল, পৰিস্থিতি ইমানেই বেছি বেয়া হৈ গৈছিল আহোম ৰজাজনৰ কাৰণে যে আহোম ৰজাজনকো বন্দী বনাই লৈছিল। মোৱামৰীয়াসকলে প্ৰথম বিদ্ৰোহৰ সময়ত আহোম ৰজাকো বন্দী বনাই থৈছিল। আহোম ৰজাক বন্দী বনাই থৈছিলে জয়দলত, আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক হত্যা কৰা হৈছিল। বাকী আহোম ৰজা আৰু যিমান ডা ডাঙৰীয়া আছিল তেখেতসকলক বন্দী বনাই থৈছিলে আমাৰ জয়দলত। অ'কে, তেখেতসকলক হত্যা কৰা নাছিল, কিন্তু তেখেতসকলক হত্যা কৰা নাছিল, তেখেতসকলক মাত্ৰ বন্দী বনাই থৈছিলে। আৰু তাৰ পিছত মোৱামৰীয়াসকলে আহোম ৰাজ্যখন চলালে। অ'কে, 6 বছৰ ধৰি মোৱামৰীয়াসকলে আহোম ৰাজ্যখন চলালে। ৰজা বেলেগ কাৰোবাক পাতি দিয়া হ'ল, মানে মোৱামৰীয়া সত্ৰ কি বুলি কয়, মায়ামৰা সত্ৰৰ অনুগামীসকলৰ মাজৰে পৰাই ৰজা বেলেগ কাৰোবাক পাতি দিয়া হ'ল। প্ৰথমতে অফাৰটো দিয়া হৈছিল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ পুতেকক, কিন্তু পিতৃয়ে ক'লে বা মহন্তই ক'লে বা কি বুলি কয় সত্ৰাধিকাৰে ক'লে যে মোৰ পুত্ৰ ৰজা হ'ব নালাগে, ৰামাকান্ত। চ' বেলেগ এজন মানুহক ৰজা পাতি দিয়া হ'ল। কিন্তু আটাইতকৈ শক্তিশালী মানুহ কোন হৈ থাকিলে, ৰাঘৱ মৰাণ। অ'কে, ৰাঘৱ মৰাণে নিজকে ৰজা নাপাতিলে, কিন্তু ৰাঘৱ মৰাণে নিজকে বৰবৰুৱা পাতিলে। অ'কে, বৰবৰুৱা পাতিলে, আৰু কোৱা হয় যে ৰাঘৱ মৰাণে ৰাজেশ্বৰ সিংহৰ পত্নীয়ে হওক বা লক্ষ্মী সিংহৰ যিবিলাক পত্নী আছিল, সকলোবিলাক মহিলাক মানে ধৰা নিজৰ ৰাজপ্ৰসাদত লৈ আনিলে। মানে ৰজাৰ যোনটো ৰাজপ্ৰসাদ আছিল, সেই ৰাজপ্ৰসাদটোত থাকিব ল'লে। মানে তেওঁলোকে আহোম এডমিনিষ্ট্ৰেশ্যন সলনি কৰা নাই। আহোমসকলে যি ধৰণে ৰাজ্যখন চলাই আছিল, মোৱামৰীয়াসকলে একেধৰণে ৰাজ্যখন চলাব। ইনফেক্ট পদবীবিলাকো একে থৈছিল, কাৰণ ঘপককে সলনি কৰিলে মানুহে একো বুজিয়ে নাপাব ন। চ' এতিয়া মানে
কুৰংগ নয়নী সেই সূত্ৰে ৰাজেশ্বৰ সিংহৰ পত্নী ওকে মণিপুৰী পত্নীগৰাকীৰ নাম আছিলে কুৰংগ নয়নী সো কুৰংগ নয়নীও এতিয়া কাৰ লগত থাকিব ললে ৰাঘৱ মৰাণৰ লগত থাকিব ললে ঠিক আছে এতিয়া 6 বছৰ পাৰ হৈ গল অলমোস্ট ওকে এই 6টা বছৰত কিন্তু এটা বস্তু পৰিলক্ষিত হৈ পৰিল যে মোৱামৰীয়াসকল কোৱা হয় যে ৰাইজৰ মাজত তেওঁলোক জনপ্ৰিয় হৈ নুঠিলে ওকে মোৱামৰীয়াসকল ৰাইজৰ মাজত জনপ্ৰিয় হৈ নুঠিলে যেতিয়া এইটো খবৰ যেতিয়া ৰজাই পালে ওকে মোৱামৰীয়াসকলৰ যিজন ৰজা আছিল মানে অলপ সময়ৰ কাৰণে আহোম ৰাজ্যখনে ব্ৰেক লৈছে ওকে আহোম ৰাজ পৰিয়ালে চলাই থকা নাই কোনে চলাই আছে মোৱামৰীয়াসকলে চলাই আছে এতিয়া অলপ সময়ৰ কাৰণে যেতিয়া এই ঘটনাটো ঘটিলে আৰু যেতিয়া এইবিলাক কথা যেতিয়া সেই মোৱামৰীয়া ৰজাজনৰ কাণত পৰিল যে আমি এতিয়া 6 বছৰে হ'বলে হ'ল কিন্তু আমি জনপ্ৰিয় হৈ উঠিবলৈ পৰা নাই তেখেতৰ বহুত বেছি খং উঠিলে আৰু তেখেতে এটা সিদ্ধান্ত ললে তেখেতে অৰ্ডাৰ দিলে যে আমি যে বন্দী বনাই থৈছো ওকে লক্ষ্মী সিংহ আৰু গোটেই দাদাঙৰীয়াসকলক আহোম দাদাঙৰীয়াসকলক আৰু লক্ষ্মী সিংহক তেওঁলোকক হত্যা কৰা হওক সেই অৰ্ডাৰটো দিয়াৰ লগে লগে যিসকল আহোম সাপোৰ্টাৰ্ছ আছিল মানে আহোমৰো কিছুমান ইনফ্লুৱেঞ্চিয়েল মানুহ প্ৰভাৱশালী মানুহ এতিয়াও জেইলৰ বাহিৰত আছিলে সো তেখেতসকল একগোট হল আৰু কোৱা হয় যে বিহুৰ দিন আছিল বহাগ বিহুৰ দিন আছিল লক্ষ্মী সিংহ আৰু কুৰংগ নয়নী কোৱা হয় যে একেলগে আছিল একেলগে থকাৰ পিছত সেই সময়ত কি বুলি কয় লক্ষ্মী সিংহই ওলাইছে ৰাঘৱ মৰাণ আৰু কুৰংগ নয়নী একেলগে আছিল আৰু ৰাঘৱ মৰাণৰ ঘৰলে এটা হুঁচৰি দল আহিছিল ওকে হুঁচৰি দল আহিলে আমি জানো যে কি বুলি কয় গৃহস্থ ওলাই যাব লাগে সো ৰাঘৱ মৰাণ ওলাই যাবলৈ লওঁতে ৰাঘৱ মৰাণৰ লগত এখন হেংদাং আছিল সেই হেংদাংখন নিবলৈ নিদিলে কুৰংগ নয়নীয়ে ক'লে আজিৰ বিহুৰ দিনাটো আপোনাক কোনে অপকাৰ কৰিব হেংদাংখন থৈ যাওক সো হেংদাংখন থৈ ৰাঘৱ মৰাণ ওলাই গল নহয় আমি সকলোৱে জানো যে হুঁচৰি দলটোৰ যেতিয়া হুঁচৰি দলটোৱে পাৰফৰ্ম কৰা শেষ হৈ যায় গৃহস্থই সেৱা কৰে সো ৰাঘৱ মৰাণে সেৱা কৰিবলৈ যাওঁতে প্ৰথম ঘাপটো বা প্ৰথম আক্ৰমণ কুৰংগ নয়নীয়ে কৰে ৰাঘৱ মৰাণক পিছফালৰ পৰা মানে কুৰংগ নয়নী মিলি আছিল আহোম পক্ষটোৰ লগত আৰু কোৱা হয় যে কুৰংগ নয়নীয়ে তেখেতক আক্ৰমণ কৰাৰ লগে লগে গোটেই বাকি মানুহখিনি যিসকল আহোমৰ লগত আছিল বা আহোমৰ সাপোৰ্টাৰ আছিল সেই সকলো ৰাঘৱ মৰাণক হত্যা কৰে বা সেইখিনি সময়তে ৰাঘৱ মৰাণৰ মৃত্যু হয় আৰু ৰাঘৱ মৰাণৰ মৃত্যু হোৱাৰ লগে লগে প্ৰথম যোনটো মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল প্ৰথম পাৰ্টটো সেই তাতে শেষ হৈ যায় আৰু পুনৰবাৰ লক্ষ্মী সিংহক ৰজা পাতি দিয়া ওকে পুনৰবাৰ লক্ষ্মী সিংহক ৰজা পাতি দিয়া হয় আৰু এইখিনিতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ শেষ হয় আকৌ দুবাৰ হ'ব মোৱামৰীয়া বিদ্ৰোহ গৌৰীনাথ সিংহৰ টাইমত হ'ব ওকে ইয়াৰ পিছৰ ৰজাজনৰ নাম গৌৰীনাথ সিংহ ৰজাৰ টাইমত দুবাৰ হ'ব ওকে দ্বিতীয়বাৰো হ'ব আৰু তৃতীয়বাৰো হ'ব কিন্তু প্ৰথম যোনটো মোৱামৰীয়া বিদ্ৰোহ সেই মোৱামৰীয়া বিদ্ৰোহ ভাগ এনেকে শেষ হয় ওকে সো আমি এইখিনি কথা জানিব লাগিব আৰু কি বুলি কয় গৌৰীনাথ সিংহৰ বিষয়ে মই তোমালোকক আন এটা এপিসোডত পঢ়াম জয় অসম নমস্কাৰ